আপুনি কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাত আহিছে আৰু এজন সৰু শিশু আপোনাৰ হাফিজ হৈছে 12 বছৰ বয়সতে আৰু তেখেতক আপুনি সম্বৰ্ধনা জনাইছে আৰু কিবা আৰ্থিক সাহায্য আগবঢ়াইছে এইটো সময়ত আপুনি কি ক'ব? এইটোতো আজি পৰম্পৰাগতভাৱে আমাৰ অসমতে নহয় গোটেই ইণ্ডিয়াতেই ভাৰতবৰ্ষত যিবিলাক অঞ্চলত আমাৰ মুছলিম অধ্যুষিত অঞ্চল প্ৰায় অঞ্চলতে আজি হাফিজবিলাকে মানে আপোনাৰ খাৰিজি লাইনতো অধ্যয়ন কৰি ভাল ৰিজাল্ট কৰি আছে। এনেকৈ যেনেকৈ আমাৰ ইলিয়াছ আনচাৰী আজি বাৰেড ল তেখেতো প্ৰথমে এজন হাফিজি আছিলে। তেনেকৈ আজি আমাৰ বিধায়ক আছে এজন ইউডিএফৰ বিধায়ক আছে ৰফিকুল ইছলাম, তেখেতো হাফিজ হোৱাৰ পিছত তেখেতে মাষ্টাৰ ডিগ্ৰী লোৱাৰ পিছত PhD লৈছে, আজি অসম বিধানসভাৰ সদস্য। গতিকে এই মাদ্ৰাছাৰ পৰা মই আশা কৰোঁ তেনেকৈ যদি শিক্ষকসকলে অলপ যত্ন লয় হয়তো 2-4জন তেনেকুৱা বেৰিষ্টাৰ ওলাই যাব পাৰে, 2-4জন চাইণ্টিষ্ট ওলাই যাব পাৰে, 2-4জন পলিটিচিয়ান ওলাই যাব পাৰে আৰু এটা সময়ত এনেকুৱা হাফিজ হৈ যাব পাৰে গোটেই ইণ্ডিয়াত কোনো মানে প্ৰতিযোগিতাত লিপ্ত হৈ প্ৰথম স্থান অধিকাৰ কৰিব পাৰে। এইখিনি যত্ন শিক্ষকসকলে প্ৰথমে ল'ব লাগিব, যিহেতু আমাৰ যিসকল গাৰ্জেনে মাদ্ৰাছালৈ পঠিয়ায় তেখেতসকলে এই ল'ৰাবিলাকৰ প্ৰতি ইমান যত্নবান নহয়। যেনেকৈ ইংলিছ মিডিয়ামত পঢ়াওঁতে কিমান টকা খৰচ কৰে, মাহে প্ৰায় 10,000 টকা যদি খৰচ কৰিবলগীয়া হয়, ডন বক্স মণ্টেছৰী দিব লাগে, প্ৰাইভেট স্কুল দিব লাগে, সেইখিনি পইচা পাতিতো আমাৰ কোনো গাৰ্জেনেই হাফিজসকলৰ কাৰণে খৰচ নকৰে। গতিকে এই ক্ষেত্ৰত শিক্ষকসকলৰে উদ্যমটো ল'ব লাগিব আৰু তেখেতসকলে এই হাফিজবিলাকক ভৱিষ্যত কোনে কোন পন্থা অৱলম্বন কৰিব এই সম্পৰ্কেও এটা জ্ঞান দিব লাগিব। যিবিলাক আপোনাৰ হাফিজ হয় এইবিলাক দেখা যায় মেধা শক্তি সম্পূৰ্ণ ল'ৰা আৰু খুব মানে তীক্ষ্ণ মানে মেধা সম্পূৰ্ণ থাকে। এইবিলাক সাধাৰণ মানে যিবিলাক শিক্ষা আছে শিক্ষাত গ'লে বহুত পাৰদৰ্শিকতা দেখুৱায়। আপুনি যেনেকৈ উদাহৰণ দিলে বেৰিষ্টাৰ হ'ল আৰু কিবা কিবি হৈছে, তেনেকুৱা আপোনাৰ ওপৰৱালাৰ পৰা কিবা এটা ৰহমত থাকে নেকি? নাই, এইটো থাকিবই। কোৰাণ হেফজ কৰাটো ইমান সহজ নহয়। পৃথিৱীত কিমান গ্ৰন্থ আছে, বাইবেল আছে, ৰামায়ণ আছে, পুৰাণ আছে, আমাৰ তৌৰীত আছে, ইঞ্জিল আছে, জব্বুৰ আছে, এইবিলাকৰ হাফিজ কোনো হ'ব পৰা নাই নহয় পৃথিৱীত। একমাত্ৰ কোৰাণ 30 পাৰা কোৰাণ 114টা চূৰা 6,666টা আয়াত এইটো কণ্ঠস্থ কৰিব পাৰে। হাজাৰ নহয়, লাখ নহয়, কোটিৰ ওপৰত আছে ইণ্ডিয়াতে হাফিজ। আৰু এই হাফিজ যেতিয়া যাৰ দিলত সোমাই যায়, অন্তৰত সোমাই যায়, ব্ৰেইনত সোমাই যায়, সেইজন মানুহৰ কাৰণে ছায়েন্স, মেথমেটিক্স, ইংলিছ এইবিলাকতো একোৱেই নহয়। সেইকাৰণেতো হাফিজ পাছ কৰাৰ পিছত কিছুমান ল'ৰা 7-8লৈকে পঢ়িছে, পিছত ডাইৰেক্ট গৈ যেতিয়া মেট্ৰিক দিয়ে কোনেওতো 2nd ডিভিজন নাপায়, মিনিমাম 1st ডিভিজন পায়, 2-4টাত লেটাৰো পায়, ইয়াৰ পিছত কমন লেটাৰ পায়। এনেকুৱা হাফিজসকলে যিবিলাক নোট পায়, ভাল শিক্ষকে যদি ক্লাছ 10ত পঢ়া অৱস্থাত নোট দিয়ে, ছায়েন্স হওক, ছ'চিয়েল ষ্টাডি হওক, যিমান কঠিন চাবজেক্টই হওক, তেখেতসকলে এবাৰ চালে কোৰাণ যিসকলৰ ভিতৰত সোমাই যায় সেইসকলৰ ভিতৰত এইবিলাক দুনিয়াবী লিখা পঢ়া এটা সামান্য কথা। সেইকাৰণে যিসকল হাফিজ হোৱাৰ পিছত জেনেৰেল শিক্ষিত লাইনত গৈছে গোটেই পৃথিৱীত সিহঁতে ছাকচেছ হৈছে। আজি মুছলিম কাণ্ট্ৰিৰ ইতিহাস পঢ়িলে দেখা যায় যে বেছিভাগ হাফিজি হৈছে আজি বাংলাদেশত। আৰু যেনেকুৱা ইছলাম সম্পৰ্কে যিটো আলোচনা হয়, সভা সমিতি হয়, পৃথিৱীৰ ভিতৰত প্ৰথম স্থান বাংলাদেশৰ। কিছুমান দেশ আছে, জাপান আজি চবতকৈ বেছি ইঞ্জিনিয়াৰ হয় বা অমুক টেকন'লজিৰ বিষয়ে জ্ঞান আছে। বাংলাদেশৰ মুছলমানৰ এইটো কিয় হৈছে? আজি হাজাৰ মাদ্ৰাছা বাংলাদেশত আছে। আমাৰ অসমতো মোটামুটি চেলেঞ্জ কৰিব পৰা অৱস্থা এতিয়াও হোৱা নাই, গোটেই ৱৰ্ল্ডৰ লগত চেলেঞ্জ কৰিব পৰা ইণ্ডিয়াততো হৈছে। গতিকে এই হাফিজসকলৰ কাৰণে হাফিজসকলে আমি দোৱা কৰোঁ যাতে একত্ৰলৈ এদিন এই দেশৰ সুনাগৰিক হয়। আৰু খালি ইলিয়াছ আনচাৰী এজন হ'লেই নহ'ব, ৰফিকুল ইছলাম এজন হ'লেই নহ'ব, এই মাদ্ৰাছাৰ পৰা 2-4জন ওলাব। তাৰ কাৰণে আমাৰ শিক্ষকসকল যত্নবান হ'ব লাগিব। ঠিক আছে।